নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো লৈ আহিছোঁ ক্লাছ 7ৰ ইংলিছ ছাবজেক্টৰ লেসন নাম্বাৰ 2 উৰুকা এডভেঞ্চাৰ পাঠটিৰ সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰসমূহ ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে যদি তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা যাতে আমি দিয়া প্ৰত্যেকটো কুৱেশ্যন এনচাৰৰ ভিডিঅ' তোমালোকে পাই থাকা এতিয়া চাওঁ আহা আমি কুৱেশ্যন এনচাৰসমূহ ফাৰ্ষ্ট কুৱেশ্যনটো দিছে লেটছ সি হাউ মাচ ইউ হেভ আণ্ডাৰষ্টুড দ্য ষ্টৰী তোমালোকে ষ্টৰীটোৰ পৰা কিমানখিনি বুজি পালা এনচাৰ দ্য কুৱেশ্যনছ প্ৰশ্নসমূহৰ উত্তৰ দিয়া এ নম্বৰটো হৈছে হু ৱাজ দ্য লিডাৰ অফ দ্য বয়জ ইন দেয়াৰ এডভেঞ্চাৰ অন উৰুকা নাইট উৰুকাৰ নিশাৰ এডভেঞ্চাৰত ল'ৰাবোৰৰ মাজৰ দলপতি কোন আছিলে ইয়াৰ এনচাৰ হ'ব মহেন ৱাজ দ্য লিডাৰ অফ দ্য বয়জ ইন দেয়াৰ এডভেঞ্চাৰ অন উৰুকা নাইট মহেনে লিডাৰ আছিলে নাম্বাৰ বিটো হৈছে হোৱাট ৱেৰ দ্য নেমছ অফ মহেনছ ফ্ৰেণ্ডছ মহেনৰ বন্ধুকেইজনৰ নাম কি ইয়াৰ এনচাৰটো চাওঁ আহা মহেন ফ্ৰেণ্ডছ নেম ৱাজ সঞ্জু নন্টু ৰিংকু এণ্ড ৰুমন এতিয়া চাওঁ আহা নাম্বাৰ চিটো দিছে হোৱাট ডিড মহেন এণ্ড হিজ ফ্ৰেণ্ডছ প্ৰপ'জ টু ডু অন উৰুকা নাইট উৰুকাৰ নিশা মহেন আৰু তাৰ বন্ধুবিলাকে কি প্ৰস্তাৱ আগবঢ়াইছিলে ইয়াৰ এনচাৰটো হ'ব দে প্ৰপ'জ ডেট মহেন শুড লিড দেম ইন এন উৰুকা এডভেঞ্চাৰ উৰুকাৰ নিশা উৰুকাৰ অভিযানৰ কাৰণে মহেনক লিড হ'বৰ কাৰণে দলপতি হ'বৰ কাৰণে প্ৰস্তাৱ আগবঢ়াইছিলে বুলি কোৱা হৈছে এতিয়া চাওঁ আহা নাম্বাৰ ডিটো হোৱাট ৱাজ দ্য এজ অল্ড কাষ্টম ডেট মহেন ৱাজ ৰেফাৰিং টু মহেনে কোনটো পুৰণা নিয়মৰ কথা কৈ আছিলে ইয়াৰ এনচাৰটো হ'ব দ্য এজ অল্ড কাষ্টম ডেট মহেন ৱাজ ৰেফাৰিং টু ৱাজ দে পিক আপ ভেজিটেবলছ ৱেন পিপল ৱেণ্ট টু হোম মহেনে কৈছিলে যে যেতিয়া উৰুকাৰ নিশা ভেলাঘৰ ৰখীয়া হয় ভেলাঘৰ ৰখীয়া হোৱাৰ পাছত মানুহবিলাকে যেতিয়া শুই যায় ঘৰলৈ ঘূৰি যায় তেতিয়া চুৰ কৰা শাক পাচলি চুৰ কৰাৰ কথা কোৱা হৈছে এতিয়া চাওঁ আহা ই নম্বৰটো হোৱাট ৱাজ মহেনছ ৰিয়েকশ্যন টু দেয়াৰ প্ৰপ'জেল লগৰবিলাকৰ প্ৰস্তাৱত মহেনৰ প্ৰতিক্ৰিয়া কেনেকুৱা আছিলে কেনেকুৱা ৰিয়েকশ্যন কৰিছিলে ইয়াৰ এনচাৰ হ'ব মহেন ৱাজ জাম্প আপ এক্সাইটেডলি এট দেয়াৰ প্ৰপ'জেল মহেনে তেওঁলোকৰ প্ৰস্তাৱত উত্তেজিত হৈ জঁপিয়াই উঠিছিলে এতিয়া চাওঁ আহা নাম্বাৰ এফটো হোৱাট ডিড দ্য বয়জ ডু আফটাৰ দ্য ফিষ্ট ভোজ খোৱাৰ পাছত ল'ৰাবোৰে কি কৰিছিলে এনচাৰ আফটাৰ দ্য ফিষ্ট দ্য বয়জ ৱেণ্ট টু শান্তিৰামছ হাউচ ফৰ দ্য পিক আপ ভেজিটেবলছ ভোজ খোৱাৰ পিছত ল'ৰাকেইটাই শান্তিৰামৰ ঘৰলৈ শাক পাচলি আনিবলৈ গৈছিলে ইয়াৰ পাছতে জি নম্বৰটো হৈছে হু ৱাজ শান্তিৰাম কোন আছিল এনচাৰ শান্তিৰাম ৱাজ এ ৰিটায়াৰ্ড আৰ্মি মেন তেখেত এজন ৰিটায়াৰ্ড আৰ্মি আছিলে নাম্বাৰ এইচটো হৈছে হোৱাই ৱাজ শান্তিৰাম চিটিং ৱাৰ্পড ইন এ ব্লেক ব্লেংকেট হোৱেৰ ৱাজ শান্তিৰাম চিটিং ইয়াত কৈছে যে কিয় শান্তিৰামে কলা কম্বল এখন লৈ আছিলে আৰু শান্তিৰামে ক'ত বহি আছিলে ইয়াৰ এনচাৰটো হ'ব শান্তিৰাম ৱাজ চিটিং ৱাৰ্পড ইন এ ব্লেক ব্লেংকেট বিকজ হি নিউ ছামৱান মাইট পিক আপ হিজ ভেজিটেবলছ শান্তিৰামে কলা কম্বল এখনেৰে মেৰিয়াই বহি আছিলে কাৰণ তেওঁ জানিছিল যে তেওঁৰ শাক পাচলিবোৰ কোনোবাই চুৰ কৰিবলৈ আহিব পাৰে শান্তিৰাম ৱাজ চিটিং ইন দ্য মিডল অফ দ্য ভেজিটেবল গাৰ্ডেন আৰু শান্তিৰামে শাক পাচলিৰ মাজতে বহি আছিলে ইয়াৰ পাছতে নাম্বাৰ আইটো হৈছে হোৱাট ৱাজ দ্য ব্লেক হিপ অফ গাৰ্বেজ ডেট মহেন নটিছড মহেনে কেনেকুৱা ধৰণৰ কলা জাবৰৰ দম এটা লক্ষ্য কৰিছিলে এনচাৰ হ'ব দ্য ব্লেক হিপ অফ গাৰ্বেজ ডেট মহেন নটিছড ৱাজ শান্তিৰাম ৱেৰ্ড ইন দ্য ব্লেক ব্লেংকেট শান্তিৰামে যে এখন কলা ব্লেংকেটেৰে মেৰিয়াই আছিলে সেইটোৱে মহেনে দেখিছিলে জাবৰৰ দম বুলি ভাবিছিলে নাম্বাৰ জেটো হৈছে হোৱাট মেড দ্য নাইট এপিয়াৰ মোৰ হাণ্টিং সেই ৰাতিটো আৰু ভয় লগা কিহে কৰি তুলিছিলে ইয়াৰ এনচাৰ হ'ব দ্য স্ক্ৰেচিং অল এট ৰেগুলাৰ ইণ্টাৰভেলছ মেড দ্য নাইট মোৰ হাণ্টিং সদায় নিয়মীয়াকৈ যিটো নেকি অউলটোৱে ফেঁচাটোৱে ৰাতি অধিক সদায় কুৰুলিয়াই থকা ফেঁচাটোৱে সেই নিশাটো খুব ভয়ানক কৰি তুলিছিলে
ইয়াৰ পাছতে কে নাম্বাৰটোত আছে হোৱাট ডিড দ্য বয়জ ৰান এৱে ফ্ৰম দ্য গাৰ্ডেন। ল'ৰাবোৰে কিয় বাগিচাখনৰ পৰা দৌৰি পলাই গৈছিলে? ইয়াৰ এনচাৰ হ'ব দ্য বয় ৰান এৱে ফ্ৰম দ্য গাৰ্ডেন বিকজ দে চ' এ ঘোষ্ট। ল'ৰাবোৰে দৌৰি পলাই গৈছিলে কাৰণ তেওঁলোকে এটা ভূত দেখিছিল বুলি কৈছে। সেই ভূতটো আছিল শান্তিৰামে আছিলে, নহয়নে? তাৰপিছতে নেক্সটটো চাওঁ আহা। হোৱাট হেপেণ্ড when the boys were about to pick the vegetables? কি ঘটনা ঘটিছিল যেতিয়া ল'ৰাবোৰে পাচলিবোৰ ছিঙিবলৈ ধৰিছিলে? এনচাৰটো চাওঁ আহা। When the boys tried to pick up the vegetables, যেতিয়া নেকি ল'ৰাকেইটাই শাক পাচলি তুলিবলৈ চেষ্টা কৰিছিলে, a pile of garbage jerked and moved towards him. তেতিয়া জাবৰৰ থোপা এটা জোকাৰি জোকাৰি তেওঁলোকৰ ফালে আগবাঢ়ি গ'ল বুলি কৈছে। নেক্সটটো হৈছে হু ডিড দ্য বয়জ থিংক চেজ দেম? ল'ৰাবোৰে তেওঁলোকৰ পিছ কোনে কৰা বুলি ভাবিছিলে, কোনে পিছা কৰা বুলি ভাবিছিলে? এনচাৰটো হ'ব দ্য বয়জ থট ডেট এ ঘোষ্ট চেজ দেম। সিহঁতে ভাবিছিল যে এটা ভূতে সিহঁতক খেদিছে বুলি। এতিয়া চাওঁ আহা 2 নম্বৰ কুৱেশ্যনটো। ইয়াত দিছে Here are some of the events that happen on the Uruka night, but they are not arranged in the proper order. উৰুকা নিশা ঘটা কিছুমান ঘটনা ইয়াত উল্লেখ কৰা হৈছে, কিন্তু সেইবোৰ সঠিক ক্ৰমত সজাই থোৱা নাই। খেলি মেলিকে দিয়া আছে, তোমালোকক এৰেঞ্জ কৰিবলৈ কৈছে। ইয়াত দিছে arrange the sentences in the proper sequence and then read the lesson to check your answer. মানে বাক্য কেইশাৰী একাধিক ক্ৰম কৰি সজোৱা। ইয়াত কিতাপত তোমালোকক ABC কে দিয়া আছে, ইয়াত খেলি মেলিকে আছে, যিহেতু আমি এনচাৰত হ'ব প্ৰথমতে চিটো হ'ব সঞ্জু, নন্তু, ৰিংকু, ৰুমন এণ্ড মহেন প্লেনেট এডভেঞ্চাৰ অন উৰুকা নাইট। নেক্সটটো হ'ব ই জাষ্ট পাষ্ট মিডনাইট দ্য 5 বয়জ হেডেড টুৱাৰ্ডছ শান্তিৰামছ ভেজিটেবল গাৰ্ডেন। নেক্সটতে হ'ব এ মহেন চ' চামথিং লাইক এ ব্লেক হিপ অফ গাৰ্বেজ ইন দ্য মিডল অফ দ্য গাৰ্ডেন। নেক্সটতে হ'ব বি শান্তিৰাম ran towards the boys when the boys were about to pick the vegetables. নেক্সটতে হ'ব ডি the boys ran frantically out the garden scared that the ghost was after them. এনেদৰে হ'ব। তাৰপাছতে আমি চাওঁ আহা 3 নম্বৰ কুৱেশ্যনটো। ইয়াত দিছে look at the words in the 2 boxes below. বাকচত থকা শব্দবোৰৰ ফালে চোৱা বুলি কৈছে। One contains the names and the other contains their descriptions. এটা ভাগত নাম আছে আৰু আনটো ভাগত তাৰ বিৱৰণখিনি আছে। Match the words to their descriptions and write them in notebook. শব্দকেইটা বাক্য কেইশাৰীৰ লগত মিলোৱা আৰু বহীত লিখা বুলি কৈছে। এতিয়া আমি এইখিনি মিলাব লাগে। প্ৰথমটো আছে উৰুকা। উৰুকাৰ লগত হ'ব দ্য এনুৱেল ফিষ্ট এহেড অফ মাঘ বিহু। নম্বৰ বিটোত আছে শান্তিৰাম। ইয়াৰ লগত মিলিব এ ৰিটায়াৰ্ড আৰ্মি মেন হু ৱাজ ইণ্টাৰেষ্টেড ইন ফাৰ্মিং। শান্তিৰাম এজন ৰিটায়াৰ্ড আৰ্মি মেন আছিলে, হয়নে? এতিয়া চাওঁ আহা চিটো। ইয়াত দিছে সঞ্জু, নন্তু, ৰিংকু এণ্ড ৰুমন। ইয়াত হ'ব দ্য 4 ফ্ৰেণ্ডছ অফ মহেন্দ্ৰ। নম্বৰ ডিটোত আছে মহেন্দ্ৰ। ইয়াত হ'ব দ্য লিডাৰ অফ দ্য এডভেঞ্চাৰ অন উৰুকা নাইট। নেক্সটটোত আছে দ্য নাইট জাৰ। ইয়াৰ লগত মিলিব এ স্মল স্পিচেছ অফ অল। নেক্সটটো আছে নঙলা এ বেম্বু গেট। এতিয়া চাওঁ আহা 4 নম্বৰ কুৱেশ্যনটো। ইয়াত দিছে হিয়াৰ আৰ চাম ৱৰ্ডছ ফ্ৰম দ্য লেচন। ইয়াত কিছুমান পাঠটোত থকা শব্দ দিয়া আছে। মেটছ দ্য ৱৰ্ডছ উইথ দেয়াৰ মিনিং টু চেক ইয়'ৰ আণ্ডাৰষ্টেণ্ডিং। নিজে বুজি পোৱা ক্ষমতাৰ ভিত্তিত শব্দটোৰ লগত বাক্যশাৰী মিলাবলৈ কৈছে। এতিয়া ফাৰ্ষ্টে আছে ইয়াত প্ৰপ'জ। প্ৰপ'জৰ লগত হ'ব টু ছাগেষ্ট এ প্লেন এন আইডিয়া এটচেট্ৰা। নেক্সট হৈছে ৰেষ্টলেছ, আনএবল টু চে ষ্টিল। কাষ্টম, এন একচেপ্টেড ৱে অফ বিহেভিং অৰ অফ ডুইং থিংছ ইন ছ'চাইটি। নেক্সটটো হৈছে ফিষ্ট, done quickly and with a lot of activity but in a way that is not very well organized. এতিয়া চাওঁ আহা কুৱেশ্যন নম্বৰ 6টো। ইয়াত দিছে লেটছ লাৰ্ণ চাম গ্ৰামাৰ।
ইয়াত তোমালোকৰ কিতাপত উইলৰ শ্বৰ্ট ফৰ্ম কেনেকৈ লিখিব পাৰি তাক দেখুওৱা হৈছে আৰু লগতে এক্সাৰচাইজৰ কাৰণে কেইটামান কুৱেশ্যন দিছে। ইয়াত দিছে নাও ৰিৰাইট দ্য ফলোয়িং চেণ্টেঞ্চেছ ইউজিং দ্য শ্বৰ্ট ফৰ্ম অফ উইল। উইলৰ শ্বৰ্ট ফৰ্ম কেনেকৈ ব্যৱহাৰ কৰে তাক লিখিব লাগে। ইয়াত ফাৰ্ষ্টটো দিছে মহেন ছেইড উই উইল মেক এ ভেলাঘৰ। ইয়াত বাক্যটো একেই হ'ব মহেন ছেইড উই উইল, এইটো আমি শ্বৰ্ট ফৰ্মত লিখিম উই উইল মেক এ ভেলাঘৰ। 2 নম্বৰটো হৈছে দে উইল স্পেণ্ড দ্য নাইট ইন দ্য ভেলাঘৰ। ইয়াত হ'ব এনচাৰ দে উইল স্পেণ্ড দ্য নাইট ইন দ্য ভেলাঘৰ। এইকেইটা তোমালোকে চাই ল'বা, ইয়াত দি দিছোঁ। তাৰ নেক্সটটো চাওঁ আহা। নাও চেক ইউৰ গ্ৰামাৰ ৰিৰাইট দিছ চেণ্টেঞ্চেছ বাই চেঞ্জিং দ্য আণ্ডাৰলাইন ভাৰ্বছ টু এক্সপ্ৰেছ ফিউচাৰ টাইম। তলৰ বাক্যকেইটা কি কৰিবলৈ কৈছে ফিউচাৰ টাইমত ব্যৱহাৰ কৰিবলৈ কৈছে। নাম্বাৰ 1টো হৈছে মহেন কল হিজ ফ্ৰেণ্ডছ টু হিজ হাউচ। ইয়াৰ এনচাৰ হ'ব মহেন উইল কল হিজ ফ্ৰেণ্ডছ টু হিজ হাউচ, এইটো ফিউচাৰত হৈছে। নাম্বাৰ 2টো হৈছে মহেন জাম্পড আপ ইন জয়। এনচাৰ মহেন উইল জাম্প আপ ইন জয়। নাম্বাৰ 3টো হৈছে দে ডিচাইডেড টু চেলিব্ৰেট উৰুকা টুগেডাৰ। এনচাৰ দে উইল ডিচাইড টু চেলিব্ৰেট উৰুকা টুগেডাৰ। নাম্বাৰ 4টো হৈছে দে প্লেনেড টু হোল্ড দ্য ফিষ্ট ইন মহেনছ হাউচ। এনচাৰ হ'ব দে উইল প্লেন টু হোল্ড দ্য ফিষ্ট ইন মহেনছ হাউচ। নেক্সটটো হৈছে উই ৱেণ্ট টু পিক ভেজিটেবলছ ফ্ৰম শান্তিৰামছ গাৰ্ডেন। ইয়াৰ এনচাৰ হ'ব উই উইল গ' টু পিক ভেজিটেবলছ ফ্ৰম শান্তিৰামছ গাৰ্ডেন। এতিয়া চাওঁ আহা কুৱেশ্যন নম্বৰ 7টো। ইয়াত দিছে ৰিড দ্য ষ্টৰি এণ্ড ৰাইট ডাউন দ্য ৱৰ্ডছ এণ্ডিং উইথ LY. One is done for you. ষ্টৰিটো পঢ়া আৰু LY থকা লাষ্টত LY থকা শব্দ কেইটামান লিখিব কৈছে। এটা তোমালোকক দিয়াই আছে এক্সাইটেডলি, বাকীকেইটা লিখা লভিংলি, কুৱাইটলি আৰু গ্লিফুলি। নেক্সটতে আছে নেম এ ফেষ্টিভেল ডেট অল ইণ্ডিয়ান চেলিব্ৰেট ইন দ্য মান্থ অফ জানুৱাৰী। জানুৱাৰী মাহত সকলো ইণ্ডিয়ানছে ভাৰতীয়ই চেলিব্ৰেট কৰা এটা ফেষ্টিভেলৰ নাম লিখিব কৈছে। ডিছকাছ উইথ ইয়'ৰ পাৰ্টনাৰ এণ্ড ৰাইট এ ফিউ লাইনছ অন ইট। তোমালোকৰ লগৰ সমনীয়াৰ লগত ডিছকাছ কৰা আৰু লাইনমান লিখিব কৈছে। ইয়াত লিখিব পাৰা দ্য ফেষ্টিভেল ডেট অল ইণ্ডিয়ান চেলিব্ৰেট ইন দ্য মান্থ অফ জানুৱাৰী ইজ দ্য ৰিপাব্লিক ডে celebrated on the 26th of January. This day symbolizes the unity in diversity of India and reflects the ideals of justice, liberty, equality, and fraternity. On this day in 1950, the Constitution of our country was formally adopted and India became a fully sovereign state. এতিয়া চাওঁ আহা আমি 9 নম্বৰ কুৱেশ্যনটো। ইয়াত দিছে ৰিড দ্য ভাৰ্বছ ইন কলম A and write their post form in column B as shown in the example. A আৰু B চাব কৈছে, এটা এক্সাম্পল দিছে বাই হ'লে বট হ'ব, তেন্তে আমি ইয়াৰ পাষ্ট ফৰ্মকেইটা লিখিব লাগে। হ'লে হ'ব কট, টিচ হ'লে টট, ব্ৰিং, ব্ৰট, ফাইট, ফট। ছাত্ৰ ছাত্ৰীসকল, এইখিনিয়ে আছিল আজিৰ তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। ধন্যবাদ।